চৰকাৰী চাকৰিয়ালসকল কেতিয়াও চৰকাৰৰ গোলাম হ'ব নোৱাৰে, ভৃত্য হ'ব নোৱাৰে। আৰু নিশ্চয় চৰকাৰী চাকৰিয়ালসকলেও নিজকে চৰকাৰৰ গোলাম বা ভৃত্য বুলি নাভাবে। যদি তেনে হয় তেতিয়াহ'লে কিয় চৰকাৰী কৰ্মচাৰীসকলে সাধাৰণ জনতাৰ সমস্যাসমূহত মাত নামাতে? যিবোৰ চৰকাৰৰ জনবিৰোধী নীতি তাৰ বিৰুদ্ধে মুকলিকৈ এষাৰ নকয়? এই কথাটো আজি ভাবি আছো। চৰকাৰী চাকৰি কৰা গল্পকাৰ, চৰকাৰী চাকৰি কৰা নাট্যকাৰ, চৰকাৰী চাকৰি কৰা আপোনাৰ ঔপন্যাসিক, কবি, সাহিত্যিক একাধিক লোক আছে যিসকলে সাধাৰণ মানুহৰ জীৱনৰ বিষয়ে লিখি বাবা লয়, অথচ সাধাৰণ মানুহৰ কাষত থিয় হৈ সাধাৰণ মানুহৰ হৈ মাত নামাতে কিয়? আমাৰতো কিছু চৰকাৰী মানুহ চিনাকি আছে, তেওঁলোকেতো কয় ইমান অসুবিধা হৈছে চলিবৰ কাৰণে, বজাৰত ইমান বস্তুৰ দাম, অথচ মুকলিকৈ নামাতে। তেওঁলোকে কয় ঘৰ এটা বান্ধিবৰ কাৰণে সাংঘাতিক ভাবিব লাগে, বস্তু বাহানিৰ ইমান দাম বাঢ়িল, অথচ মুকলিকৈ নকয়। কিয় নকয়? মানে কি, ভয় নে কি? যদি ভয় তেতিয়াহ'লে কম যে বৰ্তমান ল'ৰা ৰজাৰ শাসন চলিছে, আৰু যদি অন্য কিবা কাৰণ হয়তো আমি ভাবিব লাগিব তেওঁলোক ক'ৰবাত বকাৰে লুতুৰি পুতুৰি, তেওঁলোকৰ ক'ৰবাত মাইনাছ আছে, বিয়োগ আছে, দোষ আছে, সেইকাৰণে তেওঁলোকে মুকলিকৈ ক'ব নোৱাৰে। মন কৰক, প্ৰতিটো খণ্ডৰ চৰকাৰী চাকৰিয়ালসকলে কোনোদিন কোনো কাৰণত মুকলিকৈ চৰকাৰৰ জনবিৰোধী কাম কাজসমূহৰ বিৰোধিতা কৰি পোৱা নাই। অৱশ্যে তাৰ মাজত 1% ব্যতিক্ৰম আছে, যিসকলে নিজৰ জীৱনকো পৰোৱা নকৰি সাধাৰণ জনতাৰ হৈ মাত মাতি আহিছে। মানে আপোনালোকৰ কোনো সমস্যা হোৱা নাই নেকি? চব ঠিকে আছে নেকি? মানে মূল্য বৃদ্ধি আপোনালোকক কোনো প্ৰভাৱ পেলাব পৰা নাই? দৈনন্দিন ব্যৱহৃত খাদ্য সামগ্ৰীৰ লগতে মানে ঘৰ বন্ধাৰ যিটো চিমেণ্ট, বালি, শিল, ইটা, লৰ, এই যি ব্যাপক হাৰত মূল্য বৃদ্ধি, এই বস্তুবিলাকে আপোনালোকক চুব পৰা নাই নে আপোনালোকে নীৰৱে সহ্য কৰি আছে? আৰু আমি যিখিনি জানো সামান্য, তাৰ জৰিয়তে এটা কথা ক'ব পাৰোঁ যে চৰকাৰৰ এই গোটেই ব্যৱস্থাটো পৰিচালনা কৰিবৰ কাৰণে বিভাগবোৰত নিয়োজিত হৈ থকা কৰ্মচাৰীবোৰক এটা বিশেষ পদ্ধতিৰে নিযুক্ত কৰা হয়। তেওঁলোকতো গোলাম হ'ব নোৱাৰে। তেওঁলোকে মাত মাতক, তেওঁলোকে কওক যে আমাৰ যোগান বিভাগটো এই ধৰণে চলি আছে, এনেকে নকৰিব। প্ৰত্যেকৰ বিভাগৰ সমস্যাবোৰ কওক। মানে এনেকুৱা, যেতিয়া তেওঁলোকৰ নিজৰ প্ৰয়োজন হ'ব তেতিয়া তেওঁলোকে কয়। দৰমহা বঢ়াব লাগে তেতিয়া আন্দোলন কৰে, তেওঁলোকক কিবা সুবিধা লাগে আন্দোলন লাগে, তেওঁলোকে প্ৰাপ্য সুবিধা পোৱা নাই তাৰ বিৰুদ্ধে আন্দোলন কৰে। এই কথাবোৰত লগাতকে সাধাৰণ জনতাৰ হৈ মাত মাতকচোন, মাতিবলৈ সাহস কৰক। কাৰণ এটা কথা মন কৰিব, আপোনালোকে যাৰ কথা শুনে তেওঁলোক মাত্ৰ 5 বছৰৰ প্ৰতিনিধিয়ে, তেওঁলোক মালিক নহয়, তেওঁলোক জনতাৰ সেৱক। এই যে মুখ্যমন্ত্ৰী, মন্ত্ৰী, এওঁলোক মাত্ৰ 5 বছৰৰ কাৰণে। এই কথাটো কিয় আপোনালোকে বুজি পোৱা নাই? 5 বছৰীয়া সেৱক, অথচ আপোনালোকে জীৱনৰ 60 বছৰেই এই ব্যৱস্থাটোৰ লগত থাকিব। আৰু মন কৰক, এই যে আমাৰ উৎসৱ পাৰ্বণত গীত গাবলৈ আহে, মানে 2 লাখৰ পৰা 10 লাখ টকীয়া গায়কবিলাক, তেওঁলোকে ক'ৰবাত মাতেনে? তেওঁলোকে মূল্য বৃদ্ধিৰ বিৰুদ্ধে কেতিয়াবা মাতিছেনে? তেওঁলোকে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে কেতিয়াবা মাতিছেনে? ঔষধৰ মূল্য বৃদ্ধিৰ বিষয়ে মাতিছেনে? ইয়াৰ পূৰ্বে আমাক বহুতে কৈছে তেওঁলোকে আৰু কি কৰিব লাগে, তেওঁলোকে গান গাই আছে, গানৰ মাজেৰে প্ৰতিবাদ কৰক। অসমত কিমানজন সাম্প্ৰতিক সময়ত শিল্পী আছে, গায়ক আছে, কবি আছে, নাট্যকাৰ আছে, যিসকলে তেওঁলোকৰ সৃষ্টিৰ মাজেৰে চৰকাৰৰ জনবিৰোধী কাম কাজসমূহ দেখুৱাই দিছে, সেইবোৰৰ তীব্ৰ সমালোচনা কৰিছে। ক'ত? গায়কসকলে যদি গানৰ মাজেৰে আমাৰ অৱস্থাবোৰ মুকলিকৈ উপস্থাপন কৰিলেহেঁতেন তেতিয়াহ'লে আমাৰ ক'বলগীয়া নাছিল। কিন্তু সভা, পূজা, বিহু চবতে লাখ লাখ টকা লৈ সাধাৰণ জনতাৰ চান্দা তুলি দিয়া হয় তেওঁলোকক। তাৰ পিছত সাধাৰণ জনতাৰ কাষত নাথাকে, তাৰ পিছত সাধাৰণ জনতাৰ হৈ মাত নামাতে। বাকী বৰ্তমান সময়ততো সংবাদ মাধ্যমৰ কথা কৈ লাভ নাই, কাৰণ সংবাদ মাধ্যমে এটা বেলেঞ্চ মেইনটেইন কৰি চলি আছে। কাৰণ তেওঁলোকৰ বেছিভাগৰে মালিকসকল হয় ঠিকাদাৰ, নহয় কোনোবা উদ্যোগপতি, মানে বিভিন্ন ধৰণে চৰকাৰৰ লগত জড়িত হৈ থকা একোটা প্ৰতিষ্ঠান। গতিকে তেওঁলোকেও এতিয়া বেলেঞ্চ থাকিহে চতুৰ্থ স্তম্ভৰ দায়িত্ব পালন কৰিবলগীয়া হৈছে। প্ৰত্যেকেই দেখিছে, যিসকলে নিজকে সচেতন বুলি ভাবে, যিসকলে নিজকে দায়িত্বশীল বুলি ভাবে, তেওঁলোকেতো কিবা এটা ক'ব লাগে, তেওঁলোকেতো মাত মাতিব লাগে যে এই কামটো বেয়া কৰি আছে। চাকৰিত থাকিল কি হ'ল? চাকৰিত থকাৰ পিছত তেওঁলোকৰ বেছি সুবিধা এই কাৰণে হয়, তেওঁলোকে গোটেই ব্যৱস্থাটোৰ কথাবোৰ জানে, ক'ত ভাল হৈ আছে, ক'ত বেয়া হৈ আছে, বেয়াবোৰ দেখুৱাই দিব লাগে। কিয় দেখুৱাই নিদিয়ে? মানে কি? মানে প্ৰত্যেকেই নিৰাপদ দূৰত্বত থাকি এটা সুবিধাবাদী স্থিতিত আছে নেকি? এই কথাখিনি এইকাৰণে কৈছো, আমাক ব্যক্তিগতভাৱে বহুত মানুহে কয় ভাই আমি মাতিব নোৱাৰো, আমাৰ মানে হাত বন্ধা। কিয় হাত বন্ধা? কিয় মাতিব নোৱাৰে? চৰকাৰৰ জনবিৰোধী কাম কাজৰ বিৰুদ্ধে যদি মাতিলেই যদি শাস্তিৰ সন্মুখীন হ'বলগীয়া হয়, গণতান্ত্ৰিক প্ৰতিবাদ কৰিলেই যদি শাস্তিৰ সন্মুখীন হ'বলগীয়া হয়, তাতকে দুৰ্ভাগ্যজনক কথা একো থাকিব নোৱাৰে। গতিকে এই দুৰ্ভাগ্যৰ বিৰুদ্ধে সকলোৱে মাৰ বান্ধি যুঁজ দিয়াটোহে আচল কথা।
তাকে নকৰি যদি আমি নিজক বচাই মানে বাকীবোৰ মৰি থাক মই চলি থাকো এই নীতিমতে চলো তেতিয়াহ'লে ক'বলগীয়া আৰু কি থাকিল কওকচোন আমি মানুহ কিয় জন্ম ললো গতিকে ডিকেবি ভক্তৰ স্পষ্ট কথা সঁচা স্পষ্টকৈ সঁচা বুলি কোৱাৰ সাহস থাকিব লাগে আৰু নিজেও ভুল কৰিলে ভুলটো স্বীকাৰ কৰিবলৈ বা মানি ল'বলৈ সাহস থাকিব লাগে